নমস্কাৰ। আজি 26 মে 2024 সানডে। আজিৰ পৰা অহা শনিবাৰলৈ মই প্ৰতিটো ৰাশিৰ ৰাশিফল কম। টেৰট কাৰ্ড মতে মই প্ৰথমতে দুখন কাৰ্ড লৈ আছোঁ। এখন হ'ল পেণ্টাকলছ এণ্ড পেণ্টাকলছ। এই দুখন কাৰ্ড মতে ব্যৱসায় বাণিজ্যৰ দিশত মধ্যম ফল, চাকৰিয়ালৰ শুভ। এই সপ্তাহটোত শিৱ মন্দিৰ দৰ্শন কৰক, শনি মন্দিৰ দৰ্শন কৰক, ভাল ফল দিব। অকণমান শনিৰ কুপ্ৰভাৱ পৰিছে, গতিকে বাধা বিঘিনি লাগি থাকিব, টকা পইচাৰ হানি হ'ব। বিদ্যাৰ্থীসকলৰ বাবে সপ্তাহটোত কিছু শুভ, আগবাঢ়িব পাৰিব। এই সপ্তাহটোত দেহাৰ ফালদি আমনি থাকিব। শনিবাৰ আৰু মংগলবাৰ দিনটো পালন কৰক। হনুমান দেৱৰ আৰাধনা কৰক। শুভ কালাৰ হ'ব গ্ৰীণ, শুভ নাম্বাৰ হ'ব 6। এতিয়া আহিছোঁ বৃষ ৰাশিলৈ, টৰাছ, ছৰ্ডছ এণ্ড নাইট অফ ওৱাণ্ডছ। এই দুখন কাৰ্ড মতে দিনটো ছানডেৰ দিনটোৰ পৰা অহা শনিবাৰলৈ বিভিন্ন দিশত আপুনি আগবাঢ়িব পাৰিব। আপুনি নিজৰ লাকি ষ্টোন ইউজ কৰিব পাৰে, নতুবা ৰূপৰ আঙুঠি পিন্ধক। বিভিন্ন দিশত আপুনি মান সন্মান পাব। অৱশ্যে স্বাস্থ্য পাতি কিছু হানিকাৰক। বিদ্যাৰ্থীসকলে মধ্যম ফল পাব। মঠ মন্দিৰ দৰ্শন কৰক। এই সপ্তাহটোত বিভিন্ন দিশত মান সন্মান আপুনি পাব পাৰে, কিন্তু সপ্তাহটোৰ একেবাৰে শেষৰ ফালে বেমাৰ আজাৰত ভুগিব। গতিকে পাৰিলে হোৱাইট কালাৰ, অফ হোৱাইট কালাৰ ইউজ কৰক। শুভ নাম্বাৰ হ'ব 6। এতিয়া আহিছোঁ মই মিথুন ৰাশিলৈ, জেমিনি। জেমিনিত দ্য চেৰিয়ট এণ্ড ছৰ্ডছ। এই দুখন কাৰ্ড লৈ আছোঁ। এই দুখন কাৰ্ড মতে বৰ্তমান সপ্তাহটোত বাধা বিঘিনিৰ মাজেৰেও আপুনি আগবাঢ়িব পাৰিব। প্ৰেম প্ৰীতিত শুভ ফল, বিয়া বাৰুৰ ক্ষেত্ৰত শুভ ফল, আৰ্থিক অৱস্থা স্বাভাৱিক থাকিব। এই সপ্তাহটোত বিভিন্ন দিশেদি আপুনি আগবাঢ়িব গ'লেও কিছু বাধা থাকিব। গাড়ী ঘোঁৰাৰ ক্ষেত্ৰত সতৰ্ক হৈ চলাটোৱে বাঞ্ছনীয়, কাৰণ সৰু সুৰা দুৰ্ঘটনাৰ যুগ আছে। এই সপ্তাহটোত পাৰিলে দেৱী কালীৰ মন্দিৰ দৰ্শন কৰক। ব্লেক কালাৰ ইউজ কৰক। শুভ নাম্বাৰ হ'ব 6। এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ, কেঞ্চাৰ, ওৱাণ্ডছ এণ্ড কাপছ। এই দুখন কাৰ্ড মতে মান সন্মান বৃদ্ধি, আপোনাৰ নিজৰ প্ৰতিভাৰ স্বীকৃতি পাব। বিভিন্ন দিশত আপুনি আগবাঢ়িব পাৰে। অৱশ্যে আনে সমালোচনা কৰিব পাৰে, সাৱধান হওক। শত্ৰু বৃদ্ধিৰ যুগ প্ৰবল। প্ৰযুক্তিবিদ্যা, কম্পিউটাৰ ছায়েন্স আদিৰ লগত জড়িত ব্যক্তিসকলে শুভ ফল পাব। আন দিশত বিদ্যাৰ্থীসকলৰ কিছু অশুভ কাৰক। অৱশ্যে এই সপ্তাহটোত প্ৰাপ্তিৰ যুগ আছে। শুভ নাম্বাৰ হ'ব 3, শুভ কালাৰ হ'ব পাৰ্পল কালাৰ। এতিয়া মই এখন চিঠি লৈ গৈছোঁ। এইখন চিঠি লিখিছে মামণি দেৱী, তিনিচুকীয়াৰ পৰা। কিৰুৱেং ৰেঙৰে নমস্কাৰ ল'ব। টাইমেটৰ এই প্ৰগ্ৰামটো আমাৰ ঘৰৰ সকলোৰে প্ৰিয়। মোৰ স্বামীয়ে যিকোনো মানুহৰ দুখ সহ্য কৰিব নোৱাৰে। নিজৰ থাকক বা নাথাকক, বেলেগৰ আগতে চিন্তাই নকৰে। এইলৈ ঘৰত সদায় কাজিয়া হৈ থাকে। এনেকৈ সদায় বেলেগক দি থাকিলে কি গতি হ'ব, আমাৰ ভৱিষ্যত কি হ'ব? তেখেতৰ কুষ্টিখন অকণমান চাই দিবচোন। কথাত কয়, ইপুৰিত দিলে সিপুৰিত পায়, জ্ঞানী লোকেহে ভাবি চায়। মানুহে ইহজগতত যদি ভাল কাম কৰে তেতিয়া পুণ্য লাভ কৰিব, আৰু পৰজগতত কিন্তু সুখ ভোগ কৰিব। এই জন্মত বেয়া কাম কৰিলে পৰকালত গৈ কিন্তু বেয়াই হ'ব, সুখ ভোগ কৰিব নোৱাৰিব। সেয়ে জ্ঞানীজনে ইহজগতৰ জনকল্যাণমূলক দিশটোৰ প্ৰতি সতৰ্ক থাকে। আপোনাৰ স্বামীয়েও তেনেকুৱাই কৰিছে, বেয়া নহয়, ভালে। কিন্তু তেখেতৰ কুষ্টিমতে বৰ্তমান কেতুৰ দশা চলিছে আৰু 4 বছৰমান থাকিব। সকলোতে বাধা বিঘিনি, অৰ্থহানি আদিৰ যুগ দেখুৱাই আছে। শত্ৰু বৃদ্ধিৰ যুগো আছে। গতিকে পাৰিলে এটা কেৰচাই পিন্ধিব দিব, লিটিল ফিংগাৰত পিন্ধিব। শনিবাৰ দিনটো পালন কৰিব। কেৰচাই পিন্ধিব নোৱাৰিলে মাজে সময়ে কামাখ্যা ধুমাৱতী দেৱীৰ মন্দিৰ দৰ্শন কৰিব দিব। বিধৱা তিৰোতাক মাজে সময়ে বগা কাপোৰ, বগা মিঠাই, দক্ষিণ আদি দান দিব। তেতিয়াও কেতুৰ প্ৰতিকাৰ হ'ব আৰু ভালে হ'ব। ধন্যবাদ। আৰু এখন চিঠি লৈ গৈছোঁ। কিৰুৱেং ৰেঙৰে নমস্কাৰ ল'ব। মোৰ ছোৱালীয়ে এখন বিউটি পাৰ্লাৰত কাম কৰে। ঘৰুৱা অৱস্থা আমাৰ বেয়া। শুনিছোঁ ইয়াৰে ছোৱালীবিলাকে কেতিয়াবা বেয়া ৰাস্তাটো যায়। মোৰ বৰ ভয় হয় তাইৰ কাৰণে। তাইৰ ওপৰত মোৰ বিশ্বাস আছে আৰু আমাৰ বহুতো ঘৰুৱা সংস্কাৰো আছে। সিহঁতৰ লগত থাকি তাইৰো কেতিয়াবা বেয়া হয় নেকি, তাইৰ ভৱিষ্যত চাই দিবচোন। কথাত কয়, আপোন ভালে জগত ভাল। যি নিজে ঠিক থাকে
তেওঁৰ বাবে বাকী সকলো ঠিক থাকে। গতিকে তাই যদি ভাল, সকলো ফালে তেতিয়া ভালে হ'ব। আৰু তাইৰ কুস্তিখনতো তেনেকুৱা কেৰেক্টাৰ দেখুওৱা নাই, গতিকে তাইৰ ক্ষেত্ৰত বেয়া নহ'ব। কিন্তু তাইৰ ষ্ট্ৰাগুল আছে, এতিয়া শনিৰ দশা এতিয়াও চলিছে আৰু প্ৰায় 5 বছৰ আছে। গতিকে শনিৰ দশাৰ পিৰিয়ডটো অকণমান ষ্ট্ৰাগুল থাকিব, পিছত কিন্তু তাইৰ ছেটেল বিজনেছ হৈ যাব, নিজৰ বিজনেছ হ'ব। এতিয়া শনিৰ দশাৰ পিৰিয়ডত এটা সন্ধ্যামণি পিন্ধক, ষ্টোন এটা শনি মন্দিৰত দৰ্শন কৰিব দিব প্ৰতি শনিবাৰে। শনিবাৰ দিনটো লঘোণত থাকক, ৰাতি ফল মূল আহাৰ কৰক, নিশ্চয় ফল পাব। আৰু তাইক ক'ব সদায় দক্ষিণাকালী দেৱীৰ পূজা পাতল কৰাৰ কাৰণে, তেতিয়া বাধা বিঘ্নিবোৰ আঁতৰিব আৰু ফল আহিব। ধন্যবাদ। এতিয়া মই সিংহ ৰাশিলৈ গৈছোঁ। লিঅ', পেজ অফ ছৰ্ডছ এণ্ড পেণ্টাকলছ। এই দুখন কাৰ্ড মতে ব্যক্তিগত জীৱনত মানে নিজৰ জীৱন যাত্ৰাত এই সপ্তাহটোত উন্নতি লভিব। কিছু শত্ৰু বৃদ্ধি যুগ আছে, কাজিয়া পেচালৰ সৃষ্টি হ'ব পাৰে, টকা পইচা হাতলৈ আহিব। অন্ধজনক দান ধ্যান কৰক, মিঠাই খাবলৈ দিয়ক। ছাত্ৰ ছাত্ৰীসকলৰ বাধাৰ মাজেদিও সপ্তাহটোত আগবাঢ়িব পাৰিব। বৃহস্পতিবাৰ দিনটো পালন কৰক। লাকি কালাৰ গ্ৰীণ, লাকি নাম্বাৰ 7। এতিয়া আহক কন্যা ৰাশিলৈ। কাপছ এণ্ড ওৱান্স। এই দুখন কাৰ্ড মতে এই ৰাশিৰ জাতক জাতিকাসকলৰ সপ্তাহটোৰ প্ৰথম ভাগ শুভকাৰক, সকলো দিশতে সফলতা আহিব। কিন্তু মাজভাগৰ পৰা কিছু বাধা বিঘিনি আছে। পাৰিলে বৃহস্পতিবাৰ দিনা লঘোণত থাকক, তাৰাদেৱীৰ মন্দিৰ দৰ্শন কৰক। বিদ্যাৰ্থীসকলে শুভ ফল পাব। এই সপ্তাহটোৰ শেষৰ ফালে ব্যৱসায় বাণিজ্যত শুভ ফল আহিব, টকা পইচা হাতলৈ আহিব। কিন্তু কিছু শত্ৰু বৃদ্ধিৰ যুগ আছে। দুখীয়া লোকক বৃহস্পতিবাৰ দিনা পিঠা পনা খাবলৈ দিয়ক, দক্ষিণা দিয়ক, ভাল হ'ব। শুভ নাম্বাৰ হ'ব 3, শুভ কালাৰ হ'ব য়েল্লো। এতিয়া আহিছোঁ তুলা ৰাশিলৈ। লিব্ৰা, ছৰ্ডছ এণ্ড পেণ্টাকলছ। এই দুখন কাৰ্ড মতে এই সপ্তাহটোত সাৱধানে থাকক, যাত্ৰা কৰিলে সাৱধান হওক। সৰু সুৰা দুৰ্ঘটনাৰ যুগ আছে। কৃষ্ণ মন্দিৰত শৰাই এভাগ আগবঢ়াওক। ভ্ৰমণৰ যুগ আছে, বিভিন্ন দিশত আগবাঢ়িব পাৰিব। ব্যৱসায় বাণিজ্যত মধ্যম ফল। এই সপ্তাহটোত বিদ্যাৰ্থীসকলে সিমান ভাল ফল নাপায়। সপ্তাহটোত দেহাৰ ফালেদিও কিছু আমনি থাকিব। তুলা ৰাশিৰ জাতক জাতিকাসকলে হোৱাইট কালাৰটো ইউজ কৰক। শুভ নম্বৰ হ'ব 4। বৃশ্চিক ৰাশি, স্কৰ্পিঅ', পেণ্টাকলছ এণ্ড টেম্পাৰেন্স। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে গণেশ দেৱৰ পূজা পাতল কৰক। পাৰিলে মংগলবাৰ দিনা মাংগলিক কৰ্ম নকৰিব। এই সপ্তাহটোত বিভিন্ন ধৰণৰ সুযোগ পাব, ব্যৱসায় বাণিজ্যত আগবাঢ়িব পাৰিব। অৱশ্যে বাধাও থাকিব। ভাগ্যফল মধ্যম। বিদ্যাৰ্থীসকলৰ শুভ ফল দেখা যায়। প্ৰেম আৰু দাম্পত্য জীৱনত উত্থান পতন থাকিব। শত্ৰু বৃদ্ধিৰ যুগ প্ৰবল। কিন্তু সপ্তাহটোৰ শুক্ৰবাৰ দিনা বিশেষ শুভ ফল আপুনি আশা কৰিব পাৰে। ফ্ৰাইডেৰ দিনটো শুভ হ'ব। শুভ নাম্বাৰ হ'ব 3, শুভ কালাৰ হ'ব অফ হোৱাইট। এতিয়া আহিছোঁ ধনু ৰাশিলৈ। ছেজিটেৰিয়াছ, ওৱান্স এণ্ড ছৰ্ডছ। এই দুখন কাৰ্ড মতে সপ্তাহটোত যিমান পাৰে হনুমান দেৱৰ পূজা পাতল কৰক, সফল হ'ব। ব্যৱসায় বাণিজ্যত লাহে লাহে আগবাঢ়িব পাৰিব। বিদ্যাৰ্থীসকলৰ অতি শুভ নহয়। এই সপ্তাহটোত দেহাৰ ফালেদিও কিছু আমনি থাকিব। বগলা দেৱীৰ মন্দিৰ দৰ্শন কৰক। আৰু এই সপ্তাহটোত পাৰিলে দুখীয়াজনক দান ধ্যান কৰক। শুভ নাম্বাৰ হ'ব 4, শুভ কালাৰ হ'ব য়েল্লো। এতিয়া আহিছোঁ মকৰ ৰাশিলৈ। ওৱান্স এণ্ড কিং অফ ছৰ্ডছ। এই দুখন কাৰ্ড মতে বিভিন্ন ক্ষেত্ৰত সাৱধান হওক, বিনিয়োগ নকৰিব। কিছু লোকচানৰ দিশ দেখুৱাই আছে। ব্যৱসায় বাণিজ্যত মধ্যম ফল। বিদ্যাৰ্থীসকলৰ মাজভাগৰ পৰা ভাল। শৰীৰত আমনি থাকিব। সৰু সুৰা দুৰ্ঘটনাৰ যুগ আছে। এই সপ্তাহটোত বগলা দেৱীক স্মৰণ কৰক। হনুমানৰ পূজা পাতল কৰক। ৰেড কালাৰ, অৰেঞ্জ কালাৰ আদি লাকি হ'ব। লাকি নাম্বাৰ হ'ব 6। কুম্ভ ৰাশি, একুৰিয়াছ, পেজ অফ পেণ্টাকলছ এণ্ড পেজ অফ ওৱান্স। এই দুখন কাৰ্ড মতে ব্যৱসায়ৰ ক্ষেত্ৰত সাৱধান হওক। টকা পইচা হাতলৈ আহিলেও ওলাই যাব। এই সপ্তাহটোত লোহাৰ ব্যৱসায়ৰ অতি অশুভকাৰক। যিকোনো দিশত যদি আপুনি আগবাঢ়িব খুজিছে তেতিয়া লোহাৰ আঙুঠি পিন্ধক। বিদ্যাৰ্থীসকলৰ মধ্যম ফল। আপুনি সপ্তাহটোৰ শেষৰ ফালে সাৱধান হওক, কোনো ধৰণৰ ড্ৰাইভিং নকৰিব। শুভ নাম্বাৰ হ'ব 8, শুভ কালাৰ হ'ব স্কাই ব্লু। এতিয়া মীন ৰাশি, ওৱান্স এণ্ড কাপছ। এই দুখন কাৰ্ড মতে আপোনাৰ ভাগ্যপতি বৃহস্পতি কিছু দুৰ্বল, গতিকে টকা পইচা হাতলৈ আহিলেও খৰচাৰ মাত্ৰা অত্যাধিক হ'ব। মীন ৰাশিৰ জাতক জাতিকাসকলে কেতুৰ প্ৰতিকাৰ কৰক, বৃহস্পতিৰ প্ৰতিকাৰ কৰক, ভাল হ'ব। বিদ্যাৰ্থীসকলৰ উত্তম ফল। এই সপ্তাহটোৰ শেষৰ ফালে টকা পইচা হাতলৈ আহিব। ব্যৱসায় বাণিজ্যত আপুনি আগবাঢ়িব পাৰে। কিন্তু সপ্তাহটোত দান ধ্যান কৰক যিমান পাৰে। বৃহস্পতিবাৰ দিনা নিৰামিষ আহাৰ গ্ৰহণ কৰক। এই সপ্তাহটোৰ শুভ কালাৰ হ'ব গল্ডেন কালাৰ। শুভ নাম্বাৰ হ'ব 4। ধন্যবাদ। আজি ইমানতে। আকৌ লগ পাম নেক্সট উইকত। আমালৈ যদি চিঠি পত্ৰ লিখিব খুজিছে, আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্নকুবেৰ জামছ এণ্ড জুৱেলাৰী, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 9957111171 আৰু আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ।